জুবিন গাৰ্গৰ মৃত্যুৰ লগে লগে বহু কথাই সন্মুখলৈ আহিছে, কিন্তু তাৰ পিছত জুবিন গাৰ্গৰ অনুৰাগীসকলে আজিৰ দিনটোতো, এই মুহূৰ্তটো কি কি ক'ব বিচাৰিছে, কিয় ভাল পাইছিল এইগৰাকী শিল্পীক, কিয় এইগৰাকী শিল্পীয়ে অসমীয়া জাতিক সদায় মৰমেৰে আৱৰি ৰাখিছিল, সেই সকলোবোৰ কথা কৈ গ'ল। আৰু একেটা সময়তে জুবিন গাৰ্গৰ মৃত্যুৰ পিছত শোকত কেনেদৰে সকলো ভাগি পৰিছে, সেয়াও আজিৰ দিনটোত দেখিবলৈ পোৱা গ'ল। এতিয়াতো ক'ব গ'লে আমি সকলোবোৰ ভাষাহীন বৰ্তমান। আমি প্ৰায় এটামান বজাতে ৰাতি ওলাই আহিছোঁ, তেতিয়াৰ পৰা মানে ৰখি আছোঁ কেতিয়া দাদা আহি পাব, কেতিয়া সেই এটা ঝলক দেখা পাম। যিটো হয়তো আজি দুদিনৰ পৰা মানে আমি ল'বই পৰা নাই, একচেপ্টে কৰিব পৰা নাই যে আচলতে কেনেকৈ কি হ'ল। বাট ষ্টিল ৰিয়েলিটি ফেক্ট সেইটোতো একচেপ্ট কৰিবই লাগিব। তো লাষ্ট ঝলক এটা যাতে আমি দেখা পাওঁ, দাদাৰ লগত কানেক্ট কৰিব পাৰোঁ, সেইটো কাৰণে গোটেইখিনি ওলাই আহিছোঁ। বৰ্তমান মানে অনুভৱ বুলি ক'লে মানে আমি ভাষাহীন আৰু একদম মানে ক'ব পৰা একো নাই আৰু। ক'বলগীয়া কিনো আছে আৰু আমাৰ আজি অসমৰ বহুত ডাঙৰ মানুহজনক হেৰাইছোঁ আমি। আজিৰ পৰা কাৰ গান শুনিম, বিহু বুলিলে আমি ফাংচন কাৰ চাম, যি আমি নৱপ্ৰজন্ম বলীয়া হৈ গৈছিলোঁ তেওঁৰ বিহু চাবৰ কাৰণে। আজিৰ পৰা কাক লৈ জীয়াই থাকিম, আমাৰ সপোন সকলো শেষ। অসমৰ সংগীত জগতত বহুত ডাঙৰ কলা দিন বুলি ক'ব পৰা আজিৰটো। বিশেষ ক'ব লগা আৰু একো নাই। আজি জুবিনদাক চাবলৈ আমি যাই আছোঁ আগুৱাই, দেখা পাওঁ ন তাৰো সম্ভাৱনা নাই, কিন্তু সদায় নিজৰ হৃদয়ত জুবিনদাক ৰাখিম আমি। পালে